আমাৰ ওচৰলৈ আপোনাৰ ওচৰলৈ হ'ব যেতিয়া বহুত মানুহ আহে, গ্ৰুপত মানুহ আহিলে আমি কেতিয়াবা গম নাপাওঁ যে কোনোবা এজন চোৰ আহিছে, কোনোবা এজন ডকাইত আহিছে, কোনোবা এজন হিষ্ট্ৰী চিটাৰ আহিছে। আমাৰ সভাপতিৰ ক্ষেত্ৰতো সেইটো হৈছে, কাৰণ মই তেওঁক সুধিলোঁ, কাৰণ এই ইমদাদুল বোলা মানুহজনক মইতো নাজানিছিলোঁ। নগাঁৱৰ পুলিচে চাৰ্জশ্বিট দিছে আৰু তেওঁ যিখন গাড়ীত পঞ্চায়ত নিৰ্বাচনত মই আৰু মোৰ লগত আমাৰ মাননীয় বিধায়িকা শিৱামণি বৰা গৈছিলে, আপোনালোকে জানে যে মুখত ক'লা কাপোৰ বান্ধি পেলাই মোৰ ওপৰত আক্ৰমণ হৈছিলে। কথম্পি সাৰি আহিলোঁ, গোটেইখন গাড়ী চুচুৰমুই কৰিলে আৰু পিছত নগাঁও পুলিচে গোটেইবিলাক বিচাৰি পেলাই এই মানুহজনক জেললৈ পঠিয়ালে, চাৰ্জশ্বিটো দিলে বোলে। তেওঁ জেলৰ পৰা অলপতে ওলাই আহিছে হেৰি লৈ পেলাই বেইলত। কিন্তু সেই মানুহজনক আমাৰ কোনোবাই, আমাৰতো আস্থাই আৰু কেনেকুৱা কেতিয়াবা অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া আমাৰ মানুহ আমাৰ দলতো নোহোৱা নহয়। গতিকে তেনেকুৱা চাগে লৈ গ'ল গৌৰৱ গগৈৰ ওচৰলৈ। তেওঁ জানি খুব দুখ পাইছে মই যেতিয়া কথাটো আঙুলিয়াই দিলোঁ। গতিকে সেইটো কিন্তু আমাৰ ক্ষেত্ৰতো হ'ব পাৰে, আমিতো নাজানো কোন। আৰু মইতো সঁচা কথা ক'ব গ'লে ইমদাদুল বোলা মানুহজন যদি মোৰ ওচৰলৈ আহে মই চিনিয়ে নাপাম তেওঁক।